আশাৰ আলোক মানুহে মানুহৰ বাবে মানৱতাৰ যেন উজ্জ্বল দৃষ্টান্ত। বালাকান্তৰ কাষত মঙলদৈ মানৱতাবাদী সংগঠন উজনি অসমৰ বাবে সহায় সামগ্ৰীৰ বিশাল অভিযান। মঙলবাৰে নিশাই সহায় সামগ্ৰী লৈ ৰাওনা হ'ব দল। দুৰ্যোগৰ সময়ত মানৱতাৰ অনন্য নিদৰ্শন। মানুহে মানুহৰ বাবে আহ্বান, দুখৰ সময়ত হওক সহযাত্ৰী। প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত উজনি অসমৰ হাজাৰ হাজাৰ বালাকান্ত পৰিয়াল। এনে সংকটৰ সময়ত মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে মঙলদৈ মানৱতাবাদী সংগঠন মানুহে মানুহৰ বাবে। আশাৰ আলোক মানুহে মানুহৰ বাবে এই মহান আদৰ্শক বুকুত লৈ সংগঠনটোৱে বানপীড়িত লোকসকলৰ বাবে সংগ্ৰহ কৰিছে বুজন পৰিমাণৰ খাদ্য সামগ্ৰী, বস্ত্ৰ, দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য। মঙলবাৰে নিশাই এই সহায় সামগ্ৰীসমূহ লৈ সংগঠনটোৰ এটি স্বেচ্ছাসেৱক দল উজনি অসমৰ বালাকান্ত অঞ্চললৈ ৰাওনা হ'ব। উদ্দেশ্য দুৰ্নীতিত অসহায় মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ আৰু তেওঁলোকৰ কাষত থিয় দিবলৈ। মানৱতা, সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে মানুহে মানুহৰ বাবে সংগঠনটোৰ এই প্ৰচেষ্টাই সমাজলৈ কঢ়িয়াই আনিছে এক শক্তিশালী বাৰ্তা। মানুহৰ দুদিনত মানুহে হ'ব লাগে মানুহৰ আটাইতকৈ ডাঙৰ ভৰসা। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। আশাৰ আলোক মানুহে মানুহৰ বাবে দৰং অসম। আজি মোটামুটি দুদিন আগত এটা বাৰ্তা আমি ছ'চিয়েল মিডিয়াত এৰি দিছিলোঁ। আমাৰ কৰোণা ধৰা গ্ৰুপ মানুহে মানুহৰ গ্ৰুপত দিছিলোঁ, ফেচবুকত দিছিলোঁ যে আমি বানপীড়িত অঞ্চললৈ যাব ওলাইছোঁ, কোনোবাই যদি কিবা দিয়ে দিব পাৰে। আমি এই ক্ষেত্ৰত কাৰো ঘৰত গৈ, দোকানত গৈ বা কাৰোবাক ফোন কৰি একো সাহায্য বিচৰা নাই। মাত্ৰ আমি ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰিছিলোঁ আৰু ৰাইজৰ যিটো আস্থা আৰু বিশ্বাস, এই আস্থা আৰু বিশ্বাস আমাৰ যথেষ্টখিনি আমি পাইছোঁ। আমি প্ৰথমতে 50,000 টকা উঠিলে মই বহুত হ'ব বুলি ভাবিছিলোঁ, কিন্তু ভাল পাব যে আমাৰ 50,000 নহয়, এতিয়া আমাৰ প্ৰায় 3 লাখ টকাৰ নগদ উঠিবলৈ গৈ আছে। এই আমাৰ মাজত ধুলাৰ সদ্ভাৱনা সেৱাৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকেও তাতে কিছু ধন পাইছিলে, 8,100 টকা। এওঁলোকে আমাক ধন দিব আহিছে। এইদৰে আমাৰ বিভিন্ন ঠাইৰ মহিলা সমিতি, লেখিকা সংস্থা বা মহিলা গোট, অংগনবাদী কৰ্মী, এওঁলোকে নিজাকৈ প্ৰচেষ্টাত তেওঁলোকৰ যি ধন পইচা না আমাৰ জৰিয়তে দিবৰ কাৰণে প্ৰয়াস কৰিছে। আমি 2খন গাড়ী ইতিমধ্যে ঠিক কৰিছোঁ আৰু এখন গাড়ী লাগিব। ইমান সামগ্ৰী উঠিছে, সেইখিনি লৈ যাবলৈ আচলতে ডাঙৰ ট্ৰাকৰে প্ৰয়োজন আছিল। ট্ৰাক এখন আহিছিলে, কিন্তু আমাৰ যদি ট্ৰাকতে যদি প্ৰায় 40,000 50,000 টকা খৰচ কৰোঁ, তেতিয়া আমাৰ কি হ'ব? এনেধৰণৰ ট্ৰাকখন বাদ দি আমি সৰু গাড়ী কেইখনমান লৈছোঁ। শুভাকাংক্ষীসকলে গাড়ীকেইখন আগবঢ়াইছে, কোনো ধৰণৰ মাননি নলয়, মাত্ৰ তেলটো আমি ভৰাই দিব লাগিব। গতিকে এইদৰে আমি আজি ৰাতি যাত্ৰা আৰম্ভ কৰিম সোণাৰীলৈ। আৰু সোণাৰীত ইতিমধ্যে জিলা প্ৰশাসনৰ লগত আমাৰ যোগাযোগ এটা হৈছে। তেওঁলোকে দেখুৱাই দিয়া ঠাইত গৈ আমি সামগ্ৰীখিনি দিব পাৰিলে ভাল পাম। আমি আশা নকৰিম বাটত কোনোবা দুষ্কৃতিকাৰী আমাক গাড়ী আগৰি ইয়াৰে সামগ্ৰীখিনি যে কাঢ়ি লৈ যায়, তেতিয়া মনত আমাৰ বৰ দুখ লাগিব। কাৰণ ৰাইজৰ অতি আন্তৰিকতাৰে আমাক সহায় কৰিছে, যিটো নেকি অভূতপূৰ্ব। গতিকে মই আশা কৰিম আমাৰ যাত্ৰা যাতে শুভ হয়, উভতিনি পথত যাতে আমি এটা সন্তুষ্টিৰ হাঁহিৰে আহিব পাৰোঁ যে আমি এইকেইজন ব্যক্তিক যি সহায় কৰিলোঁ, এই সহায়টোৱে আমাক বহুত তেওঁলোকৰ কামত দিছে, আমাৰ আত্মাই যেন শান্তি পায়, সেইটো আমি এটা কামনা কৰিছোঁ। মই আশা কৰিম এইদৰে যদি সকলোৱে ওলাই আহে, এদিন মানুহে মানুহৰ বাবে যদি চিন্তা চৰ্চা কৰোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও দুৰ্যোগ নাহিব। অকল এইটো ক্ষেত্ৰতে নহয়, ওচৰ চুবুৰীয়া যদি কোনোবা দুৰ্যোগত পৰি আছে, তেওঁলোকো কিন্তু সহায় কৰাটো মানৱৰ দায়িত্ব আৰু কৰ্তব্য বুলি অনুভৱ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।